ভোগালী বিহু উপলক্ষে কন্যকাই বজাৰলৈ মুকলি কৰি দিছে 30,000 লিটাৰ আঠা দৈ। ভোগালী বিহু উপলক্ষে এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সকলো সাজু হৈ উঠিছে। ভোগালী বিহুৰ উপলক্ষে এইবাৰ 30,000 লিটাৰ বিশুদ্ধ আঠা দৈ বজাৰলৈ উলিয়াই দিছে জামুগুৰি হাটৰ কন্যকা কৃষি পামে। মাটিৰ কলহত তৈয়াৰ কৰি বজাৰলৈ মুকলি কৰি দিয়া এই সমূহ দৈ লখিমপুৰ, ধেমাজি, চিলাপথাৰ, গহপুৰ, নগাঁও, তেজপুৰ, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত উপলব্ধ হ'ব। ইতিমধ্যে 12,000 লিটাৰ দৈ বজাৰলৈ মুকলি কৰি দিয়াৰ পাছতেই উৰুকাৰ পুৱা সৰ্বমুঠ 30 লিটাৰ দৈ অসমৰ বিভিন্ন স্থানত পোৱাকৈ কন্যকাৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে জিয়া ভৰলী নদীৰ পাৰত গঢ়ি উঠা বিশাল কৃষি পাম কন্যকা ভোগালী বিহু উপলক্ষে দৈৰ উপৰিও চিৰা পিঠাৰ লগতে কন্যকাৰ পুখুৰীত উৎপাদিত মাছো বজাৰলৈ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰথমতে আমি কন্যকা পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কন্যকাৰ অধ্যক্ষ নদুৱা সমষ্টিৰ বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত বিগত বছৰসমূহৰ দৰেই এই বছৰ ভোগালী বিহুটো আমি কন্যকাই বিশেষ কাৰ্যসূচী হাতত লৈছোঁ। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ ভোগালীত ৰাইজক আপ্যায়ন কৰিবলৈ আমি কন্যকা পৰিয়ালে 30,000 লিটাৰ দৈ উৎপাদন কৰি ৰাইজলৈ আগবঢ়াবলৈ আমি থিৰাং কৰিছোঁ। আৰু ভোগৰ উৎসৱ ভোগালী বিহুত কন্যকানো কিয় পৃথক, অসমত বিভিন্ন দুগ্ধ প্ৰতিষ্ঠান আছে, বহিৰাগতই হওক থলুৱাই হওক, কিন্তু আমি কন্যকাই কি কাম বেলেগকৈ কৰোঁ, ৰাইজে আমাক কিয় ভাল পায়, আমিনো কিয় পৃথক। মই কন্যকাৰ এজন সদস্য হিচাপে আপোনালোকক জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে আমি কন্যকাত অসমীয়াৰ স্বাভিমান ভোগালী বিহুত সদায় মাটিৰ টেকেলিতে আমি দৈ বনাওঁ আৰু মাটিৰ টেকেলিতে আমি ৰাইজলৈ দৈ যোগান ধৰোঁ। আমি কেতিয়াও ভোগালীৰ সময়ত প্লাষ্টিকৰ পাত্ৰত দৈ নবনাওঁ আৰু যোগান নধৰোঁ। আমি সদায় অসমীয়াৰ যি চহকী কলা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা তাক ৰক্ষা কৰি মাটিৰ টেকেলিত আমি দৈ বনাওঁ আৰু ৰাইজলৈ আগবঢ়াওঁ। ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে এইবাৰ ভোগালীক আদৰিবলৈ বা ৰাইজক ভোগালীৰ খাদ্য সম্ভাৰ, কন্যকাৰ উৎপাদিত ভোগালীৰ খাদ্য সম্ভাৰ যোগান ধৰিবলৈ আমি কন্যকা পৰিয়াল সাজু হৈছোঁ। কন্যকাৰ খিচাৰীৰ মাছেৰে উৰুকাৰ দিনা সকলোৱে কন্যকালৈ আহি আমি বাহিৰত বিক্ৰী নকৰোঁ, কন্যকা ফাৰ্মত সমজুৱাভাৱে কন্যকাৰ অধ্যক্ষ মোৰ পিতৃ পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত আমি মাছ মাৰিম, আমি সকলো পুখুৰীত নামিম, মাছ মাৰি ৰাইজলৈ মাছ আমি যোগান ধৰিম। আৰু তাৰ লগতে এইবাৰ আমি বাঁহৰ চুঙাৰ দৈ, কন্যকাৰ উৎপাদিত বাঁহৰ চুঙাৰ দৈ ৰাইজলৈ আমি আগবঢ়াইছোঁ। কন্যকাত যিহেতু কুঁহিয়াৰৰ খেতি কৰা হয়, গতিকে বিশুদ্ধ বিজ্ঞানসন্মতভাৱে স্বাস্থ্যসন্মতভাৱে পেকিং কৰি কন্যকাৰ গুড় আমি ৰাইজলৈ মিলি দিছোঁ, ক্ৰীম, পনীৰ আৰু তাৰ লগতে জৈৱিকভাৱে উৎপাদন কৰা গোবৰ সাৰ দি উৎপাদন কৰা কন্যকাৰ যি জৈৱিক শাক পাচলিও আমি ৰাইজলৈ মিলি দিছোঁ। গতিকে মই আশা কৰোঁ যে আমি কন্যকা এটা থলুৱা অসমীয়া প্ৰতিষ্ঠান হিচাপে ৰাইজক যিহেতু আমি বিজ্ঞানসন্মতভাৱে স্বাস্থ্যসন্মতভাৱে থলুৱা ভোগালীৰ খাদ্য সম্ভাৰ আগবঢ়াইছোঁ, গতিকে প্ৰত্যেকজন স্বাভিমানী অসমীয়াক মই আহ্বান জনাওঁ যে ওলাই আহক আৰু কন্যকাৰ উৎপাদিত সামগ্ৰী যিহেতু গুৱাহাটী, নগাঁও, তেজপুৰ, ঢেকীয়াজুলি, চতিয়া, জামুগুৰি, বিশ্বনাথ চাৰিআলি, গহপুৰ, বৰগাং, লখিমপুৰ, ধেমাজি, চিলাপথাৰলৈকে আমি যোগান ধৰি আছোঁ বৰ্তমান। গতিকে আপোনালোকে কন্যকাৰ বিভিন্ন বিপণী কেন্দ্ৰ আছে, তাৰ পৰা ক্ৰয় কৰক আৰু স্বাভিমানী অসমীয়া হিচাপে ভোগৰ উৎসৱ ভোগালী পালন কৰক। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।